নমস্কাৰ, বিজনেছ নটিচলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ সৈতে আছে মাকু ব্ৰেণ্ডৰ ফাউণ্ডাৰ, তেখেতৰ নাম হৈছে মহেন্দ্ৰ টিপমিয়া। আমি তেখেতৰ পৰাই জানিবলৈ বিচাৰিম যে তেখেতে এই ব্যৱসায় যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু এই ব্যৱসায়টোৱে তেখেতে কিয় বাছি ল'লে। নমস্কাৰ, আমাৰ বিজনেছ নটিচলৈ আপোনাক স্বাগতম জনাইছো। আপোনাক পোনপ্ৰথমে সুধিব বিচাৰিছো যে আপুনি এই ব্যৱসায় যাত্ৰা কেতিয়া আৰম্ভ কৰিছে? তো আমি ষ্টাৰ্টিং 2019 পৰা ষ্টাৰ্ট কৰিছোঁ। বেচিকেলি মই আউটছাইডত আছিলোঁ আগতে। তাৰ পৰা আহি আমাৰ বৰ্তমান চিটুৱেশ্যনত আমি যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি দেখা পাইছোঁ, বহুবিলাক মানে ইনিচিয়েটিভ লোৱা গৈছে হেণ্ডলুমৰ ওপৰতে হওক বা যিকোনো বেলেগ বেলেগ ব্যৱসায়ৰ ওপৰত। তো আমি ভাবিলোঁ যে হেণ্ডলুম বৰ্তমান মানে অসমত নোহোৱাই হৈছে। প্ৰায় মানে আপুনি চালে দেখা পাব আমাৰ শিপিনী হাতত হাল নোহোৱাই হৈ গৈছে। গতিকে আমি ভাবিলোঁ নতুনকৈ যদি আমি এই ব্যৱস্থাটো অসমীয়াৰ মাজত আকৌ নতুনকৈ আমাৰ অসমীয়াৰ মাজত আনো, তো যথেষ্টখিনি ডেভেলপ হ'ব। উমেন এম্পাৱাৰমেণ্ট আৰু যিটো ইউথ এম্পাৱাৰমেণ্টৰ কথা গভৰ্ণমেণ্টে কৈ আছে, স্কিল ডেভেলপমেণ্টৰ কথা কৈ আছে, এইখিনিৰ ওপৰত আমি ডিপেণ্ড কৰি মানে এটা নিজাকৈ এতিয়ালৈকে আমি গভৰ্ণমেণ্ট হেল্প পোৱা নাই। তথাপিতো আমি মানে আৰম্ভ কৰাৰ পৰা ধৰি বাকী যিবিলাক মানে প্ৰাইভেট কোম্পানী যিবিলাকে আমাক এতিয়া হেৰি কৰি আছে, যিবিলাকৰ মানে NGO টাইপৰ নিচিনা যিবিলাকে মানে হালবিলাক আজি এতিয়া উমেন এম্পাৱাৰমেণ্টৰ ওপৰত টাটা ট্ৰাষ্টে কাম কৰি আছে, অইল ইণ্ডিয়াই কাম কৰি আছে, তেখেতলোকৰ যিবিলাক মানে কণ্ট্ৰেক্ট থাকে, সেইবিলাক কণ্ট্ৰেক্টৰ ওপৰত আমি বেছ কৰি কাম কৰি আছোঁ। যথেষ্টখিনি আমি সহায় পাইছোঁ টাটা ট্ৰাষ্টৰ। যোৱাবাৰ এইটো কাম আমি টাটা ট্ৰাষ্টৰ কৰিছোঁ। তাৰ আগতে অইল ইণ্ডিয়াৰ ফালৰ পৰাও আমি এতিয়া ট্ৰাই কৰি আছোঁ কৰিবৰ কাৰণে। এতিয়া ঝাৰখণ্ডৰ কাম, এইবাৰ ঝাৰখণ্ডৰ কাম এতিয়া চলি আছে। এইটো WSC কাম হয়, এতিয়া আমাৰ হেৰিত চলি আছে এইটো কাম। বাকী আমি যিবিলাক মানে প্ৰাইভেটলিও যিবিলাক মানে আমাৰ ওমেনসকলে মহিলাসকলে কাম কৰিব বিচাৰিছে, তেখেতলোককো আমি যথেষ্ট হেল্প কৰিছোঁ। একদম কম ৰেটত, কম প্ৰাইজত তেখেতলোকক আমি হেল্প কৰিবলৈ চেষ্টা কৰি আছোঁ। আপুনি কিমান মান টকা বাজেটত এই ব্যৱসায় যাত্ৰা আৰম্ভ কৰিছিলে? এইটো ফাৰ্ষ্টতেতো আমি ইমান হেৰি নাছিলে, 30-35 লাখ টকাৰ পৰা আমি আৰম্ভ কৰিছোঁ বিজনেছটো তেতিয়াৰ পৰা। তাৰপিছতে আমি যেতিয়া গভৰ্ণমেণ্টৰ টেণ্ডাৰ এইবিলাক দিছোঁ, টেণ্ডাৰবিলাকত আমি টেণ্ডাৰ পোৱাৰ পৰা আমি কামবিলাক কৰি আছোঁ। এতিয়া টেণ্ডাৰবিলাকত এতিয়া লাষ্ট ইয়েৰ আমি 1,30,00,000 টকাৰ আমাৰ টোটেল কাম হৈছে। তেতিয়া কাম চলি আছে, ঝাৰখণ্ডৰ WSC কাম চলি আছে। আৰু এতিয়া নতুনকৈ আমি পাইছোঁ এইটো ত্ৰিপুৰা আগৰতলা কাম চলিব। এবছৰত কিমান আপোনালোকে মেনুফেকচাৰ কৰি আপোনালোকে চেল কৰিব পাৰে তাঁতশাল? এতিয়া আমাৰ মান্থলি বেছ আছে আপোনাৰ 200 ওপৰত যায় মান্থলি। যদি মানে আমি কোনোবা টেণ্ডাৰ বেছ পাই যাওঁ, এতিয়া মাহত আপোনাৰ ধৰক 45 days লাগে আৰু 200 মেনুফেকচাৰিঙৰ কেপাচিটি আমাৰ হাতত আছে। আপুনি যে এই ব্যৱসায়টো কৰিলে, তো এই ব্যৱসায়ত আপোনাৰ যেতিয়া আৰম্ভ কৰিছিলে, কিমান মান টকা ইনভেষ্ট কৰি এই ব্যৱসায় যাত্ৰা আৰম্ভ কৰিছিল? তো আমি ফাৰ্ষ্টতে 35 লাখ মানৰ পৰা আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি তাৰপিছতে বাহিৰৰ কণ্টেক্ট পাইছোঁ, কণ্টেক্টৰ ওপৰত ডিপেণ্ড কৰি কামবিলাক কৰি আছোঁ। এতিয়া যিমানবিলাক মানে বাহিৰৰ টেণ্ডাৰ বেছ হয়তো, টেণ্ডাৰ বেছত এইবিলাক টাটা ট্ৰাষ্টৰ কাম কৰিলোঁ যোৱাবাৰ। এইবাৰ এতিয়া আকৌ অইল ইণ্ডিয়া আৰু এইটো মানে WSC কামৰ কাৰণে WSC কাম চলি আছে বৰ্তমান ঝাৰখণ্ডৰ ফালে, আমাৰ অসমৰ নহয়, এইটো বাহিৰত। এতিয়া ত্ৰিপুৰা আগৰতলা কামো আৰম্ভ কৰিব লৈছোঁ, এইটো WSC আণ্ডাৰত হ'ব। লাষ্ট বছৰ আপোনালোকৰ কিমান মান প্ৰফিট হৈছিলে আৰু এই বছৰ কিমান হৈছে? যোৱাবাৰ আমাৰতো ক'বলৈ গ'লে 30 লাখকৈ ওচৰা-ওচৰি আমাৰ বেনিফিট আছিলে। কিন্তু এই বছৰ এতিয়াতো কাম চলি আছে, জাষ্ট ষ্টাৰ্টিং হৈছেহে। নতুন বছৰত আমি এতিয়া মাৰ্চ এণ্ডিঙত আমি গম পাম, তেতিয়াহে মানে টোটেল হিচাপটো ওলাব। এইটো এণ্ডিং হোৱা নাই এতিয়াও, এইটো কাম চলি আছে। তাঁতশাল এটা ওলাবৰ কাৰণে, মানে বনাবৰ কাৰণে, মেনুফেকচাৰ কৰিবৰ কাৰণে কিমান মান খৰচাত হয় মানে এটা তাঁতশাল বনাবৰ কাৰণে? এখন তাঁতশালত এনেই আমি যদি কমপ্লিট ছেট কথা কওঁ, জেকাৰ্ড লৈ, তেতিয়াহ'লে আমাৰ 18,000 পৰা 20,000 টকা খৰচা আছে। কাৰণ কাঠো আপুনি প্লাছ কাঠৰ ওপৰত ডিপেণ্ড কৰে, কাঠৰ ওপৰত মেইনলি কাঠৰ ওপৰতে ডিপেণ্ড কৰে, এইটো কিমান দামী কাঠ লগাইছে তাৰ ওপৰত ডিপেণ্ড কৰি প্ৰাইচটো নিৰ্ধাৰণ কৰা যায়। আপোনালোকে কাঠবোৰ ক'ৰ পৰা আনে?
কাঠ এইটো চ'ৰ্চ আছে, যেনেকে অৰুণাচল চাপ্লাই আছে, অৰুণাচলৰ পৰা আছে, মেঘালয়ৰ পৰাও আছে আৰু নাগালেণ্ডৰ পৰাও আছে। তিনিটা ষ্টেটৰ পৰাই এইবিলাক চাপ্লাই হয় আমাৰ অসমত। তেখেতলোকৰ পৰা আমি এইটো লোৱা যায়। তেনেকুৱা কৰি। আপোনালোকৰ এই বছৰত মানে আপোনালোকৰ ৰেভিনিউ ইনকাম কিমান জেনেৰেট হৈছে? ৰেভিনিউ ক'বলৈ গ'লে এতিয়াতো পুৰা টোটেল হিচাপ আমাৰ হাতত নাথাকে, কাৰণ এতিয়া কাগজে পত্ৰে যি আছে এইটো মই ডাইৰেক্টলি ক'ব নোৱাৰিম আপোনাক কিমান আছে। এইটো কাগজ হিচাপত এইটো CA বা আমাৰ যিজন একাউণ্ট আছে, একাউণ্টৰ পৰাহে ক'ব লাগিব। ক'ত ক'ত মানে কোনটো জাগাত মানে আপোনালোকৰ প্ৰডাক্টবোৰ বেছি চেল হয়? বেচিকেলি এতিয়া আমি চাইছোঁ শুৱালকুছিৰ পাছতে এতিয়া আমাৰ অসমৰ আপাৰ আছামত যথেষ্টখিনি পপুলাৰিটি পাইছে। ধেমাজি লখিমপুৰত এতিয়া বৰ্তমান হাল আজিও গৈছে ধেমাজি লখিমপুৰৰ কাৰণে, আৰু এইটো আপোনাৰ শিৱসাগৰ, চৰাইদেউ, আপোনাৰ তিনিচুকীয়া, নামচাই, চাইডত ডিগবৈ, দুলীয়াজানত তাতো গৈছে আমাৰ হাল। এতিয়া বেছি এই লাষ্ট যোৱাকালি গৈছে কহিমা, আপোনাৰ এইটো ডিফেন্সৰ ফালৰ পৰা, ডিফেন্সত গৈছে এইটো। ভৱিষ্যতলৈ আপোনাৰ এই ব্যৱসায়টো কেনেদৰে আগুৱাই লৈ যাম বুলি ভাবিছে? এইটো আমি ভাবো বৰ্তমানতো আমি মতলব নিজৰ ওপৰত ডিপেণ্ড কৰি আছো, নিজে কৰি আছো, কিন্তু আমি ভাবো যদি গভৰ্ণমেণ্টে ছাপোৰ্ট দিয়ে, যে MSME ছাপোৰ্ট কৰাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছো, ৰাইজৰ কাৰণে আহিছো। যদি আগলৈ মই ভাবো যদি চৰকাৰী ছাপোৰ্ট পোৱা যায়, আমি স্কিল ডেভেলপমেণ্টৰ ওপৰতো কৈছিলো, স্কিল ডেভেলপমেণ্টৰ মিনিষ্টাৰক লগ ধৰিছো। তেখেতে আমাক যিটো স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আছে তাত পঠাইছিলে, কিন্তু তেখেতলোকে বহুত মানে দীঘলীয়া প্ৰচেছ দেখাই দিয়ে, য'ত মানে আমাৰ জেনেৰেল মানুহবিলাকে ঢুকি নাপায়গৈ বস্তুটো। আমাৰ জেনেৰেল সৰু সুৰা যিবিলাক মহিলা আছে, যাৰ হাতত পইচা নাই, তেখেতলোকে ট্ৰেইনিং এটা ল'বৰ কাৰণে এইটো গভৰ্ণমেণ্ট হেল্প বা নিজা হেৰিটো থাকিব লাগিব। গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা তেনেকে সহায় পাইছে নেকি? গভৰ্ণমেণ্টত আমি বৰ্তমানে যিটো যোগাযোগ কৰিলো স্কিল ডেভেলপমেণ্টৰ কাৰণে, স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত আমি কৈছিলো যে গাঁৱে গাঁৱে আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰোঁ, ৰাইজে ট্ৰেইনিং লওক, গভৰ্ণমেণ্টে কিবা এটা স্পনচাৰ কৰক, আমি ট্ৰেইনিং দিওঁ গাঁৱে গাঁৱে। স্কিল ডেভেলপমেণ্ট মিনিষ্টাৰে লিখি দিছে, লিখি দিয়াৰ পিছত আমি স্কিল ডেভেলপমেণ্টৰ অফিচত যেতিয়া গ'লো, ছাৰে তেতিয়া মানা কৰিলে, কৈছে যে এইটো বহুত টেণ্ডাৰ বেচিছ আছে, কিবা আছে, গভৰ্ণমেণ্ট লেণ্ডাৰী প্ৰচেছ আছে বুলি ক'লে, তো এইটো আপোনালোকে কৰিব নোৱাৰে এনেকৈ বুলি ক'লে। তাৰমানে এইটো এক প্ৰকাৰে চাবলৈ গ'লে মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকুৱা হেল্প নহয়। এইটো বৰ্তমান যিবিলাক NGO কৰি আছে, তেখেতলোকৰ সহায়ত হৈছে কামবিলাক। হয়, আপুনি কাম কৰা মানুহ কেইজন ৰাখিছে? বৰ্তমানে আমাৰ হাতত 12জন আছে, এনেই টোটেলি আমাৰ 22জন থাকে এমপ্লয়। যদি আমাৰ মানে টেণ্ডাৰৰ ওপৰত ডিপেণ্ড কৰে, তেনেকুৱা আমি কাম আহিছে হাতত, সেই হিচাপত এমপ্লয়টো ৰখা যায়। কাৰণ এইবিলাক এমপ্লয় মানে বাহিৰৰ পৰা চাপ্লাই ল'ব লগা হয় না, আমাৰ অসমৰ হিচাপত ইমান নচলে। তো ৱেষ্ট বেংগল বা বিহাৰৰ মিস্ত্ৰী থাকেতো, বাহিৰৰ মিস্ত্ৰী বেছিভাগ থাকে। কাৰণ আমাৰ অসমৰ যিবিলাক এমপ্লয় থাকে, তেখেতলোকে ইমান মানে আগ্ৰহী নহয় কামবিলাক, কিছুমান কাম কৰিবলৈ লেজি প্ৰচেছ কৰি দিয়ে। কাৰণ যিকোনো এটা টেণ্ডাৰ থাকিলে আপোনাৰ 3 মাহত খতম কৰিব লাগে, কিন্তু তেখেতলোকৰ হিচাপত কৰিলে 6 মাহ লাগি যাব। তেখেতক চেলেৰী হিচাপত পেমেণ্ট কৰে নে পাৰ ডে হিচাপত? এইটো পাৰ ডে চিষ্টেমত যায়, পাৰ ডে মতলব 800 টকাৰ পৰা আছে, 800 টকাৰ পৰা মেইন মিস্ত্ৰী 1200 টকালৈকে আছে পাৰ ডে, তেনেকুৱাকৈ থাকে। 12জন মিস্ত্ৰী বৰ্তমানে কাম কৰি আছে, তাৰে 4জনৰ মানে 1200 কৰি আছে, বাকী কেইজন 800 কৰি, তেনেকুৱা। ধন্যবাদ আমাক ইমানখিনি জনোৱাৰ বাবে। চাই থাকিব বিজনেছ নৰ্থ ইষ্ট।